মানুহ এগৰাকীক মানে দলবদ্ধ ধৰ্ষণ কৰি থকা দেখা পোৱা গৈছে। মানে প্ৰায় ৮-৯জনমান মানুহ আৰু এগৰাকী মহিলা আৰু তেওঁৰ লগত মানে গাত কাপোৰ কানি নাই আৰু মানে সেই আৰু ভায়োলেণ্টলি তেওঁৰ লগত সেক্সুৱেল এছল্ট চলি আছে তেনেকুৱা এটা ভিডিঅ' চাৰ্কুলেট হ'ল আৰু সেইটো আমাৰ OCৰ হাতত আহি পৰিলে। তেতিয়া ইমিডিয়েটলি আমাৰ গড়চুক থানাৰ টীমে ভিডিঅ'টো পাই তাত বহুত কেইজন ল'ৰাৰ মুখকেইখনো ওলাই আছিলে। তেতিয়া ইমিডিয়েটলি আমাৰ টীম ৰাতি ৩টা-৩:৩০ বজাতে বৰাগাঁও অঞ্চললৈ গৈ পেলাই অলপমান এনকুৱাৰী আৰম্ভ কৰিলে আৰু আইডেণ্টিটি দুজনমান মানুহৰ ওলালে। তেতিয়াই ২-৩জন মানুহ ধৰিলে আৰু তাৰপিছত অপাৰেশ্যন চলাই গুৱাহাটীৰ বিভিন্ন ঠাইত মষ্টলি জালুকবাৰী, গড়চুক আৰু এজন মানুহ নুনমাটি, এই ৩টা জেগাৰ পৰা আমি ইতিমধ্যে ৭জন মানুহ ধৰিবলৈ সক্ষম হৈছোঁ আৰু এই ৭জন মানুহ সেই ঘটনাস্থলীত আছিলে। আৰু প্ৰিলিমিনাৰী এনকুৱাৰীত যোনটো বস্তু আমি গম পাইছোঁ যে ঘটনাটো সংঘটিত হৈছিলে ১৭ নৱেম্বৰ। সেই সময়ত ৰাস মহোৎসৱ চলি আছিলে আৰু এই গোটেইকেইটা ল'ৰা মানে ৰাস চাবলৈ আহিছিলে। ওচৰতে থাকে বৰাগাঁও অঞ্চলৰে ল'ৰা, তো তাহাঁতি ৰাস চাই থকাৰ সময়তে নিজৰাপাৰ বৰাগাঁও ওচৰত আছে নিজৰাপাৰ বুলি জেগা এটা, তাতে দুৰ্গা মন্দিৰ এটা আছে অলপ পাহাৰৰ ওপৰত। দুৰ্গা মন্দিৰটোৰ ওচৰলৈ গৈছিলে, কিছুমানে মদ খাবলৈ গৈছিলে, কিছুমানে কিবা ড্ৰাগছ খাবলৈ যোৱা বুলি কৈছিলে আৰু লগতে এজন ল'ৰাই মহিলা এগৰাকীক লৈ আহিছিলে তালৈ আৰু গোটেইকেইজনে মিলি পেলাই মহিলাগৰাকীৰ লগত সেক্সুৱেল এছল্ট কৰিলে আৰু গেং ৰেপ কৰিলে আৰু লগতে এজনে তাৰ ভিডিঅ' বনালে, যোনটো ভিডিঅ' পিছত ভাইৰেল হৈছে আৰু ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। এই গোটেইখিনি যেতিয়া আমি পোৱা গ'লোঁ মানে ৭জন মানুহৰ 100% ইনভলভমেণ্ট আমি দেখিছোঁ আৰু 2জনমান মানুহ আমি পাইছোঁ নাম, তেওঁলোক পলাতক হৈ আছে। আমাৰ অপাৰেশ্যন এতিয়াও বৰ্তমান চলি আছে আৰু এই মানে যথেষ্টখিনি এভিডেঞ্চ আমি পাইছোঁৱেই। আৰু এটা কথা, খালি ভিক্টিম যোনগৰাকী মহিলা তেওঁৰ আইডেণ্টিটিটো আমি এতিয়ালৈকেও ধৰিব পৰা নাই, সেইটো আমি চাই আছোঁ। যেতিয়া আইডেণ্টিটিটো আমি পাম তেতিয়া আমি এটা কেছ ল'ম বা যদি আমি বিচাৰিও নাপাওঁ, যিহেতু আমি ভিডিঅ'টো পায়ে গ'লোঁ, আমি এটা নিজাববীয়াকৈ এটা গোচৰ ল'ম আৰু আমি ইনভেষ্টিগেশ্যন ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু ফাৰ্ডাৰ আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ যাতে কেছটো প্ৰপাৰলি আমি বিল্ড কৰিবলৈ